বন্ধুসকল, এই দেখিছে নহয়, এটা আমাৰ এটা সমবাৰ আলু খেতি হয়। সৰিয়হবিলাক বেলেগৰ বাৰু। এই আলু এতিয়া কিমান জাগাত আছে জানেনে? 14 বিঘা মাটি। এই যিমান দূৰ দেখা পাইছে এইবিলাক চব আলু। এই 14 বিঘা মাটিত আলু খেতি কৰা হৈছে। মানে মই যদি অলপ জুম কৰি দেখাই দিওঁ, বহুত 14 বিঘা মাটি অলপ নহয় কিন্তু দেই। ইয়াতে 80 বেগ, মানে 40 কুইণ্টেল আলু। দেখছে আলু কি ধুনীয়া হৈছে চাওকচোন, এক সমানৰ আলু। এই আলু গছবিলাক বৰ্তমান এতিয়া আলু সৰু সৰুকৈ ধৰিব ধৰিছে আৰু প্ৰায় 1 ফুট ওখ। চেহেৰা ধুনীয়া, দেখি ভাল লাগিছে। কিন্তু সেই গছকেইডাল বাগৰি আছে কিয় চাওঁ। মানে এনেকুৱা খেতিৰ মাজত আহি বহুত ভাল লাগে। আচ্ছা, এই গুৰিত মাটি বেছি নাই কাৰণে বাগৰি গৈছে। কিন্তু এই গছডাল চাওক, এই গছডালক পোকে খাইছে। আমি ঔষধো মাৰিছোঁ, তাৰপিছতো পোকে খাইছে। চাওকচোন কি ধুনীয়াকৈ দিয়া গৈছে আলু। মাটিবিলাক ওখকৈ উঠাই দিয়া গৈছে। গোটেইখিনি কৰিছে। প্ৰায় 50 জন মানুহ ইয়াতে জড়িত আছে এই গোটটোত। আপুনি যদি আহে, আমাৰ আঠিয়াবৈ গাঁৱৰ মহাবাহু কৃষি গোটৰ দ্বাৰা কৰা এই আলু খেতিখিনি দৰ্শন কৰিব পাৰিব, মানে পৰিদৰ্শন কৰিব পাৰিব। ইয়াতে ফুলৰ পুলি ৰোৱাইছে এইবিলাক। এতিয়া আমি এখন বৰ্ড এখন লগাই দিয়া হৈছে ইয়াত। মানে ক'ব গ'লে মনটোক কিবা খোজ হৈ যায়। এইটো বৰ্ড এখন লগাইছোঁ আমি, বৰ্ডখন লগাই চাওক, এইটো আপুনি পঢ়ি চাওক। ইয়াতে যদিও 20 বিঘা লিখা আছে, কিন্তু 20 বিঘা কৰা হোৱা নাই, 14 বিঘাতে কৰা হৈছে। কাৰণ 80 বেগ আলু আমাৰ নুকুলালতো, সেইটো কাৰণে। এইখিনি চাওক, ইমান ধুনীয়া লাগে। জীৱনত প্ৰথম দেখা পাইছোঁ, ময়ো নিজেও আছোঁ জড়িত ইয়াত, আমাৰ এই গোটত। প্ৰথম দেখা পাইছোঁ ইমান ধুনীয়া খেতি। চাওকচোন কি জপকৰি গছ হৈছে এইবিলাক। ইমান ধুনীয়া আলু হৈছে। গছ চাওক না, প্ৰায় 1.5 ফুট ওখ হৈছে এইখিনিত। এইখিনি আৰু বেছি ভাল হৈছে। এইবিলাক চব কেঁচু সাৰ দিয়া হৈছে, কেঁচু সাৰ দি কৰা হৈছে। কি মজা দৰ্শন। সঁচাকৈ আজি মনটো বহুত ভাল লাগিল। এইবিলাক আমি অৱশ্যে কষ্ট কৰিছোঁ, কোদাল পাৰিছোঁ, এইবিলাক কোদাল পাৰি এইবিলাক মাটি উঠাই দিছোঁ ৰাইজে মিলি। কষ্ট যথেষ্টখিনি হৈছে। তে আজি ভিডিঅ'টো এইখিনিতে সামৰণি কৰোঁ। একো স্কিপ কৰা নাই, যিখিনি কৰিছোঁ সেইখিনি দেখালোঁ আৰু। 16 বিঘা মাটি, কি 14 বিঘা মাটি, চব আলু। ভিডিঅ'টো এইখিনিলৈ চোৱাৰ কাৰণে ধন্যবাদ।